লোকসভা নিৰ্বাচনৰ বাবে অধিসূচনা জাৰি 29 এপ্ৰিলত চতুৰ্থ পৰ্যায়ত 9খন ৰাজ্যৰ 71টা সমষ্টিত ভোট গ্ৰহণ ওড়িশা আৰু বিহাৰৰ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কংগ্ৰেছ দলক তীব্ৰ সমালোচনা কংগ্ৰেছ দলৰ নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ সকলো ধৰণৰ সন্ত্ৰাসবাদ নিৰ্মূলৰ বাবে ঐক্যবদ্ধ প্ৰচেষ্টা চলাবলৈ ভাৰত আৰু চিলিৰ সহমত তিনি ৰাষ্ট্ৰ ভ্ৰমণ সমাপ্ত কৰি ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ দক্ষিণ আফ্ৰিকাত উপস্থিত সমগ্ৰ বিশ্বৰ লগতে ভাৰততো অটিজম সজাগতা দিৱস পালন আৰু আজি জয়পুৰত ৰাজস্থান ৰয়েলছ আৰু ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰৰ মাজত IPLৰ খেল নমস্কাৰ সন্ধিয়াৰ বাতৰিৰ সৈতে মই ময়ূৰী শৰ্মা পাঠক এতিয়া বিতং বাতৰি নিৰ্বাচন আয়োগে লোকসভাৰ চতুৰ্থ পৰ্যায়ৰ নিৰ্বাচনৰ বাবে আজি অধিসূচনা জাৰি কৰিছে অহা 29 এপ্ৰিলত চতুৰ্থ পৰ্যায়ত 9খন ৰাজ্যৰ 71টা সমষ্টিত ভোট গ্ৰহণ অনুষ্ঠিত হ'ব চতুৰ্থ পৰ্যায়ৰ বাবে মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন 9 এপ্ৰিল তাৰ পিছদিনা মনোনয়ন পত্ৰসমূহ পৰীক্ষা কৰা হ'ব আৰু মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন 12 এপ্ৰিল ধাৰ্য কৰা হৈছে উত্তৰ প্ৰদেশত চতুৰ্থ পৰ্যায়ত 13টা সমষ্টিত হ'বলগীয়া ভোট গ্ৰহণৰ বাবে আজিৰে পৰা মনোনয়ন পত্ৰ দাখিলৰ কাম আৰম্ভ হৈছে উত্তৰ প্ৰদেশত চতুৰ্থ পৰ্যায়ৰ বাবে সমাজবাদী পাৰ্টিৰ প্ৰাৰ্থী তথা অখিলেশ যাদৱৰ সহধৰ্মিনী বিজেপিৰ শংকৰ কাথাইডিয়া সত্যদেৱ পচৌৰী আৰু সাক্ষী মহাৰাজে মনোনয়ন পত্ৰ দাখিল কৰিব চতুৰ্থ পৰ্যায়ত ঝাৰখণ্ডৰ 3টা আৰু মধ্যপ্ৰদেশৰ 6টা লোকসভা সমষ্টিত ভোট গ্ৰহণ হ'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে এনডিএ চৰকাৰে বিগত 5 বছৰত 8 লাখ পৰিয়ালৰ বাবে পকী ঘৰ নিৰ্মাণ কৰিছে 24 লাখ ঘৰলৈ বিদ্যুৎ সংযোগ দিছে আৰু 40 লাখ মহিলাক ৰন্ধন গেছৰ সংযোগ প্ৰদান কৰিছে তেওঁ আৰু কয় যে চৰকাৰে 1.40 লাখ লোকৰ বাবে বেংক একাউণ্ট খুলিছে 50 লাখ শৌচালয় নিৰ্মাণ কৰিছে আৰু মহিলাসকলৰ সুৰক্ষা নিশ্চিত কৰিছে আজি ওড়িশাৰ ভৱানী পাটনাত অনুষ্ঠিত এখন নিৰ্বাচনী সভাত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে কয় যে জনজাতীয় ছাত্ৰ-ছাত্ৰীসকলক মানসম্পন্ন শিক্ষা প্ৰদানৰ বাবে কেন্দ্ৰই 400তকৈও অধিক একলব্য আদৰ্শ বিদ্যালয় স্থাপন কৰিছে কংগ্ৰেছৰ শাসনকালত ঘাইকৈ মধ্যভোগীসকলেহে উপকৃত হৈছিল বুলি মন্তব্য কৰি তেওঁ কয় যে বহুতো পৰিয়ালে আন ৰাজ্যলৈ প্ৰব্ৰজন কৰিবলগীয়া হৈছে তেওঁ ওড়িশাৰ নবীন পাটনায়ক নেতৃত্বাধীন চৰকাৰকো সমালোচনা কৰে পিছত তেওঁ বিহাৰৰ জামুইত অনুষ্ঠিত এখন নিৰ্বাচনী সভাতো অংশগ্ৰহণ কৰে गंभीर आरोप लगाना चाहता इन जैसे दलों ने गरीब को गरीब रखने की साजिश रची है एक ऐसी साजिश जिसका पाप ये दल कभी नहीं धो पाएंगे गरीब को उन्होंने वोट बैंक সমাগত লোকসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছ দলে আজি নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ কৰিছে দলৰ সভাপতি ৰাহুল গান্ধীয়ে ইস্তাহাৰখনক জনতাৰ কণ্ঠ বুলি অভিহিত কৰে তেওঁ কয় যে তেওঁৰ দল ক্ষমতালৈ আহিলে মুঠ ঘৰুৱা উৎপাদনৰ 6% শিক্ষা খণ্ডত ব্যয় কৰিব প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিং আৰু দলৰ নেতা সোনিয়া গান্ধীকে ধৰি কেইবাগৰাকীও জ্যেষ্ঠ নেতাই ইস্তাহাৰখনক আদৰণি জনায় দলৰ জ্যেষ্ঠ নেতা পি চিদাম্বৰমে কয় যে সম্পদ আৰু কল্যাণ দলৰ নিৰ্বাচনী ইস্তাহাৰৰ মূল বিষয় তেওঁ কয় যে নিবনুৱা সমস্যা কৃষকৰ দুৰ্দশা আৰু মহিলা সুৰক্ষা আদি দেশৰ প্ৰধান সমস্যাসমূহক আওকাণ কৰাৰ বাবে তেওঁ শাসকীয় বিজেপি দলক সমালোচনা কৰে When we started this process about a year back, I spoke to Mr. Chidambaram, Mr. Gowda, and I gave them 2 instructions. I said this is not to be a manifesto made in closed rooms. I understand that the Congress party has a lot of expertise, but this manifesto should reflect the wishes of the people of India. মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি তেজপুৰ লোকসভা সমষ্টিৰ অন্তৰ্গত লখিমপুৰ জিলাৰ বিহপুৰীয়াত বিজেপিৰ প্ৰাৰ্থী পল্লৱ লোচন দাসৰ হৈ এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে সভাত ভাষণ দি কংগ্ৰেছ দলক খুৰধাৰ সমালোচনা কৰি তেওঁ কয় যে কংগ্ৰেছৰ নীতিও নাই আৰু নেতাও নাই ইয়াৰ বিপৰীতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ সুৰক্ষাৰ বাবে প্ৰশংসনীয় পদক্ষেপ গ্ৰহণ কৰিছে তেওঁ বিজেপিৰ প্ৰাৰ্থীগৰাকীক ভোট দি জয়যুক্ত কৰিবলৈ জনসাধাৰণক আহ্বান জনায় বিহপুৰীয়া সমষ্টিৰ ৰাইজ মোৰ সময় হ'ল মাননীয় প্ৰধানমন্ত্ৰী আমাৰ ইয়াত নিশাৰ ভাগত দিল্লীত থাকিব আৰু তেখেতে
কোকৰাঝাৰ লোকসভা সমষ্টিৰ BPFৰ প্ৰাৰ্থী প্ৰমিলা ৰাণী ব্ৰহ্ম বৰ্তমানৰ সাংসদ নৱ শৰণীয়া আৰু CPIMৰ বিৰাজ ডেকাই আজি কোকৰাঝাৰত মনোনয়ন পত্ৰ দাখিল কৰে। মনোনয়ন পত্ৰ দাখিল কৰাৰ সময়ত সমাজ কল্যাণ মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মৰ লগত BTCৰ মুৰব্বী হাগ্ৰামা মহিলাৰী, পৰ্যটন মন্ত্ৰী চন্দন ব্ৰহ্ম প্ৰমুখ্যে ভালে সংখ্যক সমৰ্থক উপস্থিত আছিল। সাংসদ শৰণীয়াৰ লগতো প্ৰায় 5,000 সমৰ্থক আছিল। তিনিওগৰাকী প্ৰাৰ্থীয়ে কোকৰাঝাৰৰ উপায়ুক্ত তথা ৰিটাৰ্ণিং বিষয়া পাৰ্থ প্ৰতিম মজুমদাৰৰ হাতত মনোনয়ন পত্ৰ দাখিল কৰে। হাগ্ৰামা মহিলা ডাঙৰীয়াৰ নেতৃত্বত চলি থকা BTCৰ যোগেদি ৰাইজে বিচাৰিছে আমাক আমি উন্নয়ন বিচাৰিছোঁ। আচলতে আপোনালোকে দেখিছে যে ৰাইজৰ কিমান উৎসাহ আছে আৰু মানে ইউনিটি আছে। মই ভাবোঁ এই ইউনিটি আৰু এই উৎসাহে নৱ শৰণীয়াক জয় কৰাই নহয়, কোকৰাঝাৰ সমষ্টিত যিমান ৰাইজ আছে তাত মানে স্থায়ী শান্তি আনিব পাৰোঁ। বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে যোৰহাট লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী তপন গগৈৰ সমৰ্থনত আজি যোৰহাটত প্ৰচাৰ অভিযান চলায়। তেওঁ দলীয় কৰ্মীসকলক লগত লৈ যোৰহাটৰ চক বজাৰৰ প্ৰতিখন দোকানলৈ গৈ ভোট ভিক্ষা কৰে। পিছত সাংবাদিকৰ আগত তেওঁ কয় যে অসমৰ 14টা লোকসভা সমষ্টিৰ ভিতৰত 12টাতে বিজেপি প্ৰাৰ্থী জয়ী হ'ব আৰু আন 2টা সমষ্টিত তীব্ৰ প্ৰতিদ্বন্দ্বিতা হ'ব। মই আহ্বান জনাবলৈ আহিলোঁ। গুৱাহাটী লোকসভা সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী উপমন্যু হাজৰিকাই কয় যে বিদেশী হিচাপে চিনাক্ত 70,000 লোক সন্ধানহীন হোৱা সম্পৰ্কত উচ্চতম ন্যায়ালয়ে ৰাজ্য চৰকাৰক ভৰ্ৎসনা কৰাৰ বিষয়টো আঞ্চলিকতাবাদী দলসমূহে ৰাজনৈতিক লাভ আদায় কৰাৰ স্বাৰ্থত এৰাই চলিছে। আজি গুৱাহাটীত এখন সংবাদমেলত হাজৰিকাই কয় যে অসম চৰকাৰে প্ৰস্তুত কৰি থকা নাগৰিকপঞ্জীত কেইবালাখো বিদেশীৰ নাম অন্তৰ্ভুক্ত হৈছে। আগন্তুক নিৰ্বাচনত নাগৰিকপঞ্জীৰ পুনৰীক্ষণ, জাতি ভেটি বাণিজ্যৰ ওপৰত খিলঞ্জীয়াৰ অধিকাৰ আৰু অসমক বিদেশীমুক্ত কৰাকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় লৈ তেওঁ প্ৰতিদ্বন্দ্বিতা কৰিব। আৰু এটা নেক্সট ষ্টেজটো আহিছে যে এতিয়া ৰাইজে প্ৰশ্ন কৰিব লাগিব বাকী দলসমূহক বা বাকী প্ৰত্যাশীসমূহক যে তেওঁলোকে এই বিষয়সমূহলৈ কি কৰিছে। আৰু সেইকাৰণে মই আজি খোলাভাৱে এটা প্ৰত্যাহ্বান জনাইছোঁ গুৱাহাটী সমষ্টিত উঠা সকলো প্ৰাৰ্থীলৈকে আৰু বাকী সমষ্টিটো যি প্ৰাৰ্থীসকলে যে খিলঞ্জীয়া অস্তিত্ব ৰক্ষাৰ স্বাৰ্থত তেওঁলোকৰ NRC পুনৰ দেশৰ গণতন্ত্ৰক শক্তিশালী কৰি এখন সুস্থ ৰাষ্ট্ৰ গঢ়াৰ উদ্দেশ্যে IIT গুৱাহাটীৰ ছাত্ৰ ছাত্ৰীসকলে ভোটাৰসকলৰ মাজত সজাগতা অভিযান আৰম্ভ কৰিছে। শিক্ষানুষ্ঠানটোৰ বাৰ্ষিক উৎসৱৰ লগত সংগতি ৰাখি ৱেক আপ এণ্ড ভোট শীৰ্ষক এই অভিযান হাতত লোৱা হৈছে। ৰাজ্যিক নিৰ্বাচন কাৰ্যালয়ৰ সহযোগত এই আঁচনি ৰূপায়ণ কৰা হৈছিল। উল্লেখযোগ্য যে বিগত 3 মাহত ভোটদানৰ বাবে জনসাধাৰণক উৎসাহিত কৰাৰ উদ্দেশ্যে ভিডিঅ', ফটোগ্ৰাফ আৰু অনলাইন ব্লগৰ জৰিয়তে বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। উল্লেখযোগ্য যে 2014 আৰু 2016 চনৰ নিৰ্বাচনতো ছাত্ৰ ছাত্ৰীসকলে ৰূপায়ণ কৰা এনে কাৰ্যসূচীৰ ফলস্বৰূপে ভোটদানৰ হাৰ বৃদ্ধি পাইছিল। ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে কয় যে সকলো ধৰণৰ সন্ত্ৰাসবাদ নিৰ্মূল কৰাৰ বাবে গ্ৰহণ কৰা বিশ্বজোৰা প্ৰচেষ্টা সুদৃঢ় কৰাৰ উদ্দেশ্যে ঐক্যবদ্ধভাৱে কাম কৰিবলৈ ভাৰত আৰু চিলিয়ে সন্মতি প্ৰকাশ কৰিছে। চিলিৰ ৰাষ্ট্ৰপতিৰ লগত এক সংক্ষিপ্ত আলোচনাৰ পিছত ৰাষ্ট্ৰপতিয়ে এটা প্ৰেছ বিবৃতিযোগে কয় যে দুয়োখন দেশে অৰ্থনৈতিক সহযোগিতা অধিক সুদৃঢ় কৰাৰ বাবে নিজৰ দায়বদ্ধতা প্ৰকাশ কৰিছে। ৰাষ্ট্ৰপতিয়ে চিলি ভ্ৰমণ কৰাৰ সময়ত ভাৰত আৰু চিলিৰ মাজত 3খন গুৰুত্বপূৰ্ণ চুক্তি স্বাক্ষৰিত হয়। এই চুক্তিকেইখনৰ জৰিয়তে সামাজিক, অৰ্থনৈতিক আৰু সাংস্কৃতিক দিশত দুয়োখন দেশৰ মাজত সহযোগিতা বৃদ্ধি পাব বুলি আশা কৰা হৈছে। ৰাষ্ট্ৰপতিয়ে ভাৰত চিলি বাণিজ্যিক ফৰাম আৰু চিলি বিশ্ববিদ্যালয়ৰ যুৱ বিজ্ঞানীসকলৰ লগত মত বিনিময় কৰে। ক্ৰ'ৱেছিয়া, বলিভিয়া আৰু চিলি ভ্ৰমণ সমাপ্ত কৰি ৰাষ্ট্ৰপতি কোবিন্দ আজি বিয়লি দক্ষিণ আফ্ৰিকাৰ কেপ টাউনত উপস্থিত হয়। তেওঁ অহা বৃহস্পতিবাৰে স্বদেশলৈ প্ৰত্যাৱৰ্তন কৰিব। আজি বিশ্ব অটিজম সজাগতা দিৱস। প্ৰতি বছৰে আজিৰ দিনটোতে অটিজম সম্পৰ্কত জনসাধাৰণৰ মাজত সজাগতা সৃষ্টি কৰাৰ উদ্দেশ্যে এই দিৱস পালন কৰি অহা হৈছে। এই বছৰৰ অটিজম দিৱসৰ মূল বিষয় হৈছে সহায়ক প্ৰযুক্তি সক্ৰিয় অংশগ্ৰহণ। উল্লেখযোগ্য যে অটিজম মগজুৰ এনে এবিধ ৰোগ যাৰ ফলত ৰোগীয়ে আনৰ আগত কথা বতৰা পতাৰ সামৰ্থ্য হেৰুৱায়। সাধাৰণতে শিশু অৱস্থাতে এনে ৰোগ হোৱা দেখা যায়। Today is World Autism Awareness Day. This whole month of April is Autism Awareness Month. The theme for this year is Assistive Technologies and Active Participation. Autism is a neurodevelopmental condition. Really, the parent should understand that if by 1 year of age the child does not respond to name, doesn't start babbling, by 14 months does not indicate liking in the form of a toy or in the form of a plane or any helicopter or
any fan, or if he's not started speaking a word by 16 months, or is pretends to be deaf, or when you ask what is your name, will repeat the question itself. There may be some আজি নিশা 8 বজাত জয়পুৰত ৰাজস্থান ৰয়েলছ আৰু ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ মাজত IPLৰ এখন খেল অনুষ্ঠিত হ'ব। উভয় দলে এতিয়ালৈকে প্ৰতিযোগিতাৰ এখনো খেলত জয়লাভ কৰিবলৈ সক্ষম নোহোৱাৰ বাবে আজিৰ খেলখন বিশেষভাৱে আকৰ্ষণীয় হোৱাৰ সম্ভাৱনা আছে। যোৱা নিশা মোহালিত অনুষ্ঠিত IPLৰ এখন খেলত কিংছ 11 পঞ্জাবে দিল্লী কেপিটেলছক 14 ৰানত পৰাজিত কৰে। পঞ্জাবৰ ছেম কাৰেনে এটা হেট্ৰিক সহ 4টা উইকেট দখল কৰে। মঙ্গলদৈ লোকসভা সমষ্টিৰ বাবে নিয়োজিত কেন্দ্ৰীয় নিৰ্বাচনী পৰ্যবেক্ষকক JM পাথানিয়ে আজি সমষ্টিটোৰ অন্তৰ্গত নলবাৰী বিধানসভাৰ বিভিন্ন ভোটগ্ৰহণ কেন্দ্ৰ পৰিদৰ্শন কৰে। ইয়াৰ আগতে নলবাৰী বাণিজ্য মহাবিদ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত জিলাখনৰ বাবে নিয়োজিত নিৰ্বাচনী বিষয়া আৰু কৰ্মচাৰীসকলৰ এখন সভাত তেওঁ অংশগ্ৰহণ কৰে। ইয়াৰ পিছতে প্ৰায় 2000 প্ৰিজাইডিং আৰু পলিং বিষয়াৰ প্ৰশিক্ষণ কাৰ্যসূচীতো তেওঁ উপস্থিত থাকে। কেন্দ্ৰীয় পৰ্যবেক্ষকগৰাকীৰ লগত নলবাৰী জিলাৰ নিৰ্বাচনী বিষয়া তথা উপায়ুক্ত ভাৰত ভূষণ দেৱ চৌধুৰীও আছিল। ডিফু কন্যা মহাবিদ্যালয়ত আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে পলিং বিষয়া আৰু কৰ্মচাৰীসকলৰ দ্বিতীয় পৰ্যায়ৰ প্ৰশিক্ষণ আৰম্ভ হৈছে। ডিফু নিৰ্বাচন জিলাৰ বাবে নিয়োজিত 1045 গৰাকী প্ৰিজাইডিং আৰু প্ৰথম পলিং বিষয়াসকলৰ প্ৰথম পৰ্যায়ৰ প্ৰশিক্ষণৰ ইতিমধ্যে সামৰণি পৰিছে। অহা 18 এপ্ৰিলত অনুষ্ঠিত হ'বলগীয়া ডিফু লোকসভা সমষ্টিৰ নিৰ্বাচনত EVM আৰু VVPAT মেচিনৰ ব্যৱহাৰ সম্পৰ্কে বিষয়াসকলক প্ৰশিক্ষণ দিয়া হ'ব। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ উপসভাপতি ভগীৰথ কৰণে কয় যে চাহ জনজাতিৰ বাবে বৰ্তমানৰ চৰকাৰে ঘোষণা কৰা বেছিভাগ কল্যাণমূলক আঁচনি এতিয়ালৈকে ৰূপায়ণ কৰা হোৱা নাই। চাহ জনজাতিৰ বাবে আবণ্টিত 4500 কোটি টকা কলৈ গ'ল বুলিও তেওঁ ৰাজ্য চৰকাৰৰ প্ৰশ্ন কৰে। এই সম্পৰ্কত এটা স্পষ্টীকৰণ দিবলৈ তেওঁ চৰকাৰৰ ওচৰত দাবী জনায়। কোকৰাঝাৰত সংঘটিত গোষ্ঠীগত সংঘৰ্ষৰ সময়ত পশ্চিমবংগৰ আলিপুৰ দুৱাৰলৈ যোৱা চাহ জনজাতিৰ লোকসকলৰ পুনৰ সংস্থাপনৰ ক্ষেত্ৰতো ৰাজ্য চৰকাৰ ব্যৰ্থ হৈছে বুলি তেওঁ অভিযোগ কৰে। তেওঁ কয় যে চাহ জনজাতিৰ শিক্ষিত লোকসকলক কৰ্মসংস্থান প্ৰদান কৰাৰ ক্ষেত্ৰতো চৰকাৰ শোচনীয়ভাৱে ব্যৰ্থ হৈছে। প্ৰায় 150খন ৰুগ্ন চাহ বাগিচা পুনৰ উজ্জীৱিত কৰাৰ ক্ষেত্ৰতো চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰা নাই বুলিও তেওঁ অভিযোগ কৰে। প্ৰব্লেম কৰবা মাটি অকমান পাবৰ কাৰণে তেওঁলোকৰ প্ৰব্লেম, ক'তবাত কিবা লোন এটা পাবৰ কাৰণে তেওঁলোকৰ প্ৰব্লেম, আইনৰ ওচৰলৈ যাবলৈ তেওঁলোকে, কাৰণ আইনটো আজিকালি জানে কিমান এক্সপেঞ্চিভ। টাই আহোম যুৱ পৰিষদে কেন্দ্ৰীয় চৰকাৰক মিথ্যাবাদী বুলি অভিহিত কৰি কয় যে যোৱা 5টা বছৰে জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি দি কেন্দ্ৰই অসমৰ 6টা জনগোষ্ঠীক প্ৰতাৰণা কৰিছে। আজি গুৱাহাটী প্ৰেছ ক্লাবৰ এখন সংবাদমেলত এই অভিযোগ উত্থাপন কৰি যুৱ পৰিষদৰ প্ৰচাৰ সম্পাদক গুণকান্ত গগৈয়ে আগন্তুক সাধাৰণ নিৰ্বাচনত বিবেক ভোট প্ৰদান কৰিবলৈ জনসাধাৰণক আহ্বান জনায়। তেওঁ কয় যে বিজেপি দলে কেন্দ্ৰত পুনৰ চৰকাৰ গঠনৰ সুবিধা লাভ কৰিলে প্ৰথম 2 মাহৰ ভিতৰতে জনজাতিকৰণৰ সমস্যা সমাধান কৰিবলৈ পৰিষদে দাবী জনাব। তেওঁলোকে এই মানে আমাৰ যি জলন্ত সমস্যাসমূহ তেওঁলোকে দিল্লীত উত্থাপন কৰিব বিচাৰে। আমি ইতিমধ্যে তেওঁলোকৰ নামকেইটা আমি উল্লেখ কৰিব বিচৰা নাই ইতিমধ্যে, কিন্তু আমি ধৰক আমাক 2-3জন ব্যক্তিক আমি ধৰক আমি টাই আহোম যুৱ পৰিষদে আমি উজনি অসমত জাগিৰোডত কালিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে তিৱা লোক সাংস্কৃতিক মহোৎসৱ অনুষ্ঠিত হৈছে। তিৱাসকলৰ বসন্ত উৎসৱ চগ্ৰা মিছৱা আৰু অন্যান্য নৃত্য গীতৰ প্ৰসাৰ আৰু প্ৰচাৰৰ উদ্দেশ্যে এই মহোৎসৱৰ আয়োজন কৰা হৈছে। এই মহোৎসৱত মৰিগাঁও, নগাঁও আৰু কাৰ্বি আংলং জিলাৰ উপৰিও মেঘালয়ৰ 2 শতাধিক শিল্পী আৰু কলা কৌশলীয়ে অংশগ্ৰহণ কৰিছে। মহোৎসৱৰ লগত সংগতি ৰাখি পৰম্পৰাগত খাদ্য মেলাৰো আয়োজন কৰা হৈছে। সন্ধিয়াৰ বাতৰি ইমানেই। নমস্কাৰ।